আজি আমাৰ যি অসম আদৰ্শ বিদ্যালয় বৰপামৰা শিল্পী দিৱস পাতিছে, আপোনাৰ বোধেৰে শিল্পী দিৱস বা আমাৰ বিষ্ণুৰাভা দিৱস এই দিৱসসমূহ পাতিলে কেনেধৰণৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হয়? এই দিৱসসমূহ সঁচাই বৰ আনন্দৰ এটা দিৱস অসমীয়া জাতিৰ কাৰণে। কিন্তু আমি এতিয়া সেইবোৰ সকলোবোৰ পাহৰি গৈছোঁ। আজি জ্যোতিপ্ৰসাদ আগৰৱালা হওক, বিষ্ণুৰাভাদেৱ হওক, ভূপেন হাজৰিকাদেৱ হওক, ফণী শৰ্মাদেৱ হওক, এইসকলৰ জন্ম মৃত্যু আৰু তেখেতসকলৰ কৰ্মৰাজি আজি যদি বিদ্যালয়ৰ সেই কণ কণ ল'ৰা ছোৱালীক এতিয়াৰ পৰাই যদি আমি শিক্ষা এটা দি নাযাওঁ, তেওঁলোকনো কোন আছিল যিয়ে আমাৰ অসমীয়া জাতিটোৰ উন্নতি সাধন কৰিছিলে, সাহিত্যৰ ক্ষেত্ৰত হওক, যিকোনো ক্ষেত্ৰতে হওক। আজি আমাৰ বিদ্যালয়সমূহত দেখিবলৈ পাইছোঁ তেনেধৰণৰ কোনো ব্যৱস্থা সেই দিৱসসমূহ পালন কৰাত তেওঁলোক ব্যৰ্থ হৈছে বা মন নিদিয়া হৈছে। তেওঁলোকে অন্ততঃ বিদ্যালয়সমূহৰ শিক্ষাগুৰুসকলে অন্ততঃ চিন্তা কৰাটো উচিত আছিল, নিজৰ জাতিটোৰ উন্নতিৰ কাৰণে এই শিশুসকলক এতিয়াৰ পৰাই সেই মহান ব্যক্তিসকলৰ হৈ তেখেতসকলৰ মহান ব্যক্তিত্বক তেখেতসকলক জনোৱাটো আৰু তেখেতসকলৰ আশীৰ্বাদত তেখেতসকলক যিখিনি কৰ্ম কৰি গ'ল সেই কৰ্মৰাজিৰ ওপৰত তেখেতসকলক নীতিগত কিছু শিক্ষা দিব পাৰিলোহেঁতেন। আজি আপোনালোকৰ এই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে কি অংশগ্ৰহণ কৰিলে? আজি আমাৰ অসম আদৰ্শ বিদ্যালয় বৰপামৰাত ছাত্ৰ ছাত্ৰীসকলক জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে বক্তৃতা হিচাপে তেখেতসকলক কৰাইছোঁ, ক'বলৈ দিছোঁ আৰু সুন্দৰকৈ তেখেতসকলে 4 বছৰীয়া শিশুৰ পৰা ধৰি 8-9 বছৰীয়া 10 বছৰীয়া শিশুলৈকে সুন্দৰকৈ তেখেতসকলে কৈছে। ইয়াৰ উপৰি আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ কিছু কবিতা আবৃত্তি কৰিবলৈ দিছোঁ। নাচ গান গীতবিলাকৰ আমি নাচবিলাক আমি নচুৱাইছোঁ। ঠিক তেনেধৰণৰ আমি সকলোখিনি তেখেতৰ শিল্পৰাজিৰ বিষয়ে আমি তেখেতসকলক শিক্ষা দিছোঁ। ধন্যবাদ।